নমস্কাৰ প্ৰিয় বন্ধুসকল আজি মই ৰেখাছ আসামিজ ৰেচিপি এণ্ড ব্লগলৈ এয়া লৈ আনিছোঁ চিৰা একাপ এই চিৰা কাপ এনেকৈ বাটিটোতে ধুই পেলাই চাকনি এখনতে এনেকৈ চাকি ৰাখিছোঁ আজি মই বনাম বিলাহী চপ আহকচোন কি দিছোঁ এয়া তিনিটা বিলাহী লৈ লৈছোঁ আৰু এয়া ধুই থোৱা চিৰা আৰু কি দিছোঁ মই ভিডিঅ'টো কৰি যাওঁতে আপোনালোকক দেখুৱাই যাম গেছত পেন এখন পাতি দিছোঁ পেনখন যেতিয়া গৰম হৈছে এয়া দি দিছোঁ মিঠাতেল 2 চামুচ মিঠাতেলখিনি যেতিয়া গৰম হৈছে ইয়াতে দি দিছোঁ অকণমান বগা তিলখিনি যেতিয়া অকণমান ফটফটকৈ ফুটিছে আৰু তেতিয়াই ইয়াত দি দিছোঁ কুটি ৰখা কেইফুটামান কুটি ৰখা নহৰুখিনি দি পেলাই হেতাখনেৰে লৰাই লৈছোঁ নহৰুকিটা এনেকৈ অকমান সময় লৰোৱাৰ পিছত যেতিয়া নহৰুৰ গুণটো ওলাইছে তেতিয়াই দি দিছোঁ তিনিটা বিলাহী দেখুৱাইছিলোঁ যে সেই তিনিটা বিলাহী কুটি ৰাখিছিলোঁ আৰু এয়া ঢালি দিলোঁ ঢালি পেলাই হেতাখনেৰে এনেকৈ অকমান সময় গেছটো বঢ়াই পেলাই লৰাই আছোঁ ইয়াতে দি দিছোঁ নিমখখিনি দিলে সোনকালে বিলাহীখিনি গলিব সেই গতিকে নিমখ দি দিছোঁ আৰু হালধিও দি দিছোঁ দি পেলাই এয়া আকৌ হেতাখনেৰে লৰাই দিছোঁ অকমান সময় লৰোৱাৰ পিছত গেছটো কমাই পেলাই ঢাকনখন মাৰি দিছোঁ ঢাকনখন খুলিছোঁ এয়া বিলাহী গলি গৈছে হেতাখনেৰে অকমান লৰাই দিছোঁ গেছটো কমাই ৰাখি থৈছোঁ ইয়াতে দি দিছোঁ কুটি ৰখা জলকীয়া 3টা পিয়াজ এটাও কুটি ৰাখিছিলোঁ পিয়াজো দি দিছোঁ বাকলি গুছোৱা বাদাম কেইটামান আছিলে ভজা সেইকেইটাও দি দিছোঁ দি পেলাই এইখিনি লৰাই লৈছোঁ বাদাম কেইটা যদি আপোনালোকে বনাই নিদিলেও হ'ব দিলে খাবলৈ ভাল লাগে সেই গতিকে দি দিছোঁ গেছটো কিন্তু একেবাৰে কমাই ৰাখিছোঁ আৰু এনেকৈ অকমান সময় লৰাই দিছোঁ ধনিয়া অকমান মানে ধনিয়া পাত কুটি ৰাখিছিলোঁ এয়া দি দিছোঁ ধনিয়া পাত কিখলা দি পেলাই হেতাখনেৰে এনেকৈ মিলাই দিছোঁ গেছটো কিন্তু কমাই ৰাখিছোঁ আৰু ইয়াতে এতিয়া দি দিছোঁ বেচন দিছোঁ 2 চামুচ মানে ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ দি পেলাই এইখিনি গুটেখিনি লৰাই দিছোঁ গেছটো অফ কৰিলো এইখিনি এনেকৈ অকমান সময় লৰাই পেলাই ৰাখি থলো এই মিশ্ৰণখিনি এতিয়া এটা বাটিত বাকি দিছোঁ হেতাখনত যিখিনি লাগি আছিলে সেইখিনি হাতেৰে এনেকৈ এৰুৱাই দিছোঁ যিখিনি চিৰা ধুই পেলাই ৰাখি থৈছিলোঁ সেইখিনি গুটিখিনি দি পেলাই এনেকৈ মিলাই লৈছোঁ অলপ ৰাখি থৈছোঁ এইখিনি খনাৰ পিছত আকৌ সেইখিনি আনি পেলাই গুটিখিনি মিলাই লৈছোঁ এয়া গুটিখিনি হৈ গ'ল আৰু এনেকৈ এটা যেনেকৈ বনায় আপোনালোকে যদি গোলকৈ বনায় গোলকৈ দীঘলকৈ বনালে দীঘলকৈ এনেকৈ এটা গোটেইখিনি এটা সাজ বনাই পেলাই দীঘলীয়া কৰি এনেকৈ ৰাখি থলোঁ গোটেইকেইটা সাজ বনাই মোৰ হৈ গ'ল আৰু এতিয়া এটা বাটিত এয়া লৈ লৈছোঁ 2 চামুচ বেচন 2 চামুচ ময়দা এনেকৈ এই বাটিটোতে লৈ লৈছোঁ অকণমান লৈ লৈছোঁ নিমখখিনি দি পেলাই এয়া পানী দি দিছোঁ পানী দি পেলাই গোটেইখিনি মিলাই লৈছোঁ বেচন ময়দা
আৰু নিমখৰ যেটো মিশ্ৰণ বনাইছো ইয়াতে অকমান চিলি ফ্লেক্সও দি দিছিলো ইয়াতে চিলি ফ্লেক্স অকমান দিয়া হৈছিল কিন্তু ভিডিওটো নহল আপোনালোকে যদি বনাই চিলি ফ্লেক্স দিলেও হ'ব নিদিলেও হ'ব কিন্তু চিলি ফ্লেক্সটো দিলে কি হয় জ্বলা হ'ব খাবলৈ ভাল লাগে জ্বলা হেই গতিকে দি দিছিলো আৰু এনেকৈ এটা এটা এই মিশ্ৰণটোতে দি পেলাই তেলত ভাজিব লাগিব গেছটো জ্বলাই এয়া পাতি দিছো কেৰাহীখন যেতিয়া গৰম হৈছে তেতিয়া দি দিছো ৰিফাইন তেল ৰিফাইন তেলখিনি যেতিয়া গৰম হৈছে এয়া দি দিছো বিলাহী সবকিটা এটা এটাকৈ এনেকৈ দি দিছো আকৌ এটা দি দিছো এনেকৈ চামুচে উঠাই পেলাই আপোনালোকে হাতেও দিব পাৰে কিন্তু মই চামুচে দিছো আজি এটা এটাকৈ এনেকৈ দি পেলাই গুটেখিনি ভাজি পেলালো হেতাখনৰে এবাৰ তললৈ এবাৰ ওপৰলৈ এনেকৈ ৰঙা কৰি পেলাই ভাজি দিছো আৰু এইখিনি মোৰ ভজা হৈ গল এটা এটাকৈ এনেকৈ নমাই ৰাখি থলো এনেকৈ গুটেখিনি বনাই পেলালো গুটেখিনি বনোৱাৰ পিছত এখন প্লেটত ধুনিয়াকৈ সজাই দিছো চকচোন কিমান লোভনীয় হৈছে খাবলৈ খুবেই ভাল হয় আপোনালোকে নিশ্চয় বনাই খাব ইমান দেৰি ভিডিওটো চাই থকাৰ কাৰণে ধন্যবাদ জনালো